Hello student, chapter 4 short question bor 10 মান দিছো চাই লবা এটা অধাতুৰ নাম লিখে যেটো বিদ্যুতৰ উপৰিবাহী এটো গ্ৰেফাইট হয় কাৰ্বন অধাতু হলো কিন্তু গ্ৰেফাইট বিদ্যুতৰ কাৰ্বনৰে বহুৰূপ গ্ৰেফাইটৰ বহুত বিদ্যুতৰ উপৰিবাহী বিউটানৰ সংকেত কি C4H10 সংক্ষিপ্ত হাইড্ৰকাৰ্বনক কি বলে এলকেন বলে আৰু সংপৃক্তক কি বলে এলকিন এলকিনৰ সাধাৰণ সংকেত কি CnH2n দুটা কাৰ্বন আৰু কিটন কাৰ্যকৰী মূলক থকা যৌগটোৰ নাম কি প্ৰপানন কাৰ্যকৰী মূলকটো কিটন দিব পাৰে এলডিহাইড দিব পাৰে এলকোহল দিব পাৰে বেলেগকৈ দিব পাৰে এইটো কাৰণে তোমালোকে পেজ নাম্বাৰ 68 ৰ এই চাৰ্টখন পঢ়িলে ইয়াৰ পৰা এটা কোৱেশ্চন কমন আহিব লগতে তাৰ পিছত 443 কেলভিন উষ্ণতাত গাঢ় সালফাৰিক এসিডৰ লগত ইথানল উত্তপ্ত কৰিলে কি উৎপন্ন হয় ইথিন উৎপন্ন হ'ব ইথানিক এসিডৰ সদা ব্যৱহৃত নাম কি এসিটিক এসিড এসিড অনুঘটকৰ উপস্থিতি ইথানিক এসিড আৰু এলকোহলৰ মাজত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় ইষ্টাৰ উৎপন্ন হয় আৰু ইষ্টাৰ হ'ল সুগন্ধি দ্ৰব্য ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে কলা পৰে কিহৰ কাৰণে কাৰণ ইন্ধন সম্পূৰ্ণৰূপে দহন নহয় ইথেন অণুত কেইটা সহযোজী বান্ধনী আছে ইয়াত 7টা সহযোজী বান্ধনী আছে থ্যাংক ইউ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনেকৈ শৰ্ট ভিডিও শৰ্ট কোৱেশ্চন এনসাৰ পাবলৈ হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ